গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে ইউচিচিলৈ গৈছে। ইউচিচি বুলি ক'লে চবে আমি গম পাওঁ, বৰ্তমান খুব চৰ্চাত আছে। হোমেন বৰুৱা, অন্তিমা দেউৰী, দেউৰা চেৰাউগী, দুলাল পেগু আৰু দীৰ্ঘা বৰুৱা, এওঁলোক হ'ল মেইন কালপ্ৰিট, যোনে গোটেই সচিবালয়টো কলংকিত কৰিছে। আমি এতিয়া ক'বলৈ যাব লাগিব, প্ৰথম মই আৰম্ভতে কওঁ, আমি তিনিজন ঠিকাদাৰৰ নাম ল'ব লাগিব। এজন হ'ল মাধৱ ডেকা, ইয়াতে এজন পাম আমি সুন্দৰ নাথ মিশ্ৰ, আৰু এজন হ'ল গৌতম বড়ো। এওঁলোকে কি কৰে, 5 কোটি টকাৰ যদি কাম কৰে, বিল দেখায় 20 কোটিৰ, 25 কোটিৰ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। বিদেশ ভ্ৰমণ কৰক, আমাৰ আপত্তি নাই, কৰিব পাৰে, ৰাইজৰ পইচাৰে কিয় কৰিব? আজি প্ৰেছ কনফাৰেন্সৰ যিখন প্ৰেছ ৰিলিজ, সেইখনেই ডাটা। ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াৰ পৰা এটা এটাকৈ ডাটাখিনি ওলালে হ'ল, এনকুৱাৰী কৰিলে হ'ল, গোটেই তথ্য ওলাব। আৰু ৰঞ্জিত দাস ডাঙৰীয়াই যদি তদন্ত আৰম্ভ কৰে, ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু ডাটা দিবলৈ আমি সাজু আছোঁ।